আজি তেজাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুত আজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এই শেষ নিশাৰে জাননী হেৰি সুকন্যাই গম পাইছেনে নাই সি যে এবাৰ বিয়া পতা তাই সেইবোৰ গম নাপায় তই চিন্তা কৰি নাথাকিবি এইবোৰ কথা কিন্তু আমাৰ সুকন্যাকে কিয় তেওঁলোকে জানে আমাৰ সুকন্যাৰ জন্ম পত্ৰিকাত বোলে কিবা এটা বিশেষ আছে যিটো তেওঁলোকে বিচাৰি ফুৰিছে কেৱল তই এইটো কথাই পাহৰি যাব লাগিব যে এইখন তোৰ দ্বিতীয় বিবাহ বৰ্ণালীৰ কোনো কথাই যাতে তহঁত দুটাৰ সম্পৰ্কৰ মাজলৈ নাহে সেইটো কিন্তু চাবি সি কিবা ভূত প্ৰেতৰ লগত কথা পাতে সি হেনো ঘৰতে কিবা গোপন সাধনা কৰে তাৰ আগৰ পত্নীজনীকো কোনোবা অতৃপ্ত আত্মাই হেনো হত্যা কৰিছে কথাটো ভাবি চোৱাচোন প্ৰণয়ৰ দৰে ল'ৰা এটাই তোমাৰ দৰে গাঁৱৰ ছোৱালী এজনীক বিয়া পতাৰ কথা কিয় ভাবিলে কাৰণ এইবোৰে তেনেকুৱা এজন মানুহক কোনে ছোৱালী দিব আৰু এটা কথা প্ৰণয়ে যিজনী মানুহক নিজৰ মাক বুলি পৰিচয় কৰাই দিয়ে সেইজনী তাৰ নিজৰ মাক নহয় সেইজনী প্ৰকৃততে মাহীমাক আৰু ঘৰত যে ভনীয়েক এজনী আছে সেইজনী সেই মাহীমাকৰ সন্তান প্ৰণয়ৰ নিজৰ ভনীয়েক নাই প্ৰণয়ৰ দেউতাকৰ সন্তানো নহয় ঘৰখনত বহুত খেলি মেলি আছে সেইকাৰণে মই তোমাক কৈছো বিয়া নহবা শান্তি নাপাবা তুমি চাগে ভাবিছা মোৰ কথা তুমি কিয় বিশ্বাস কৰিবা তোমাৰ খুৰা খুৰীয়ে চাগে তোমাক কৈছে এইখিনি সময়ত তোৰ বিয়া ভাঙিবলৈ বহুতে কিবা কিবি ক'ব তই কিন্তু কাৰো কথাতে বিশ্বাস নকৰিবি
তোমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে মোৰ কথা বিশ্বাস কৰা। নহ'লে হয়তো এদিন বৰ বেয়াকৈ পস্তাব লাগিব, যেনেকে বৰ্ণালীয়ে পস্তাইছিল। আহোঁ দিয়া। মই সুধি আছো মানুহবোৰ ক'ত গ'ল? মোৰ ছোৱালীৰ লগত ন্যায় নহওঁতে কেনেকৈ হ'ব পাৰে এই বিয়া? বিয়নী, আপুনি ইমানকৈ চিঞৰিছে কিয়? আপোনালোকৰ কামেই মোক বাধ্য কৰাইছে চিঞৰিবলৈ। এইখন ঘৰতে মোৰ ছোৱালীজনী ৰহস্যজনকভাৱে মৃত্যু হৈছিল। সেই ৰহস্যৰ ফাদিল নহওঁতে কেনেকৈ পাতিব পাৰিলে প্ৰণয়ে নতুন সংসাৰ? আপুনি কিনো মূৰ্খৰ নিচিনাকৈ একেটা কথাকে কৈ আছে? ডক্টৰে কৈছে নহয় হাৰ্ট এটেকত মৃত্যু হৈছে বুলি, আৰু ডেথ চাৰ্টিফিকেটতো সেয়াই লিখা আছে। তাৰ পাছতো আপুনি কিয় বুজি পোৱা নাই? মই বিশ্বাস নকৰোঁ। মই জানো তাইক কোনোবাই হত্যা কৰিছে, কোনোবা আত্মাই হত্যা কৰিছে তাইক। আপোনাৰ মানসিক বিকৃতি ঘটিছে। মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনি আৰু আমাৰ ঘৰলৈ নাহিব। পাগলক অনুৰোধ নকৰে নহয়। গতিয়াই বাহিৰ কৰি দিব লাগে। যাওক, ঘৰলৈ যাওক। একচুৱেলি ভুল আমাৰে। আপোনাৰ ছোৱালীক এইখন ঘৰত আমি বোৱাৰী কৰি আনিলোঁ। মাক যেনেকুৱা পাগল, ছোৱালীও তেনেকুৱাই পাগল আছে। মোৰ ছোৱালী পাগল নাছিল। মোৰতো সন্দেহ হ'বলৈ ধৰিছে এতিয়া। তাইক আপোনালোকেই হত্যা কৰিছে। কি ক'লে আপুনি? হা, ওলাওক এতিয়াই, আপুনি মোৰ ঘৰৰ পৰা ওলাই যাওক। মই বাৰু গুচি যাম, কিন্তু মই মোৰ ছোৱালীৰ হত্যাকাৰীক বিচাৰি উলিয়ামেই। কথা দিলোঁ মই আপোনাক। মই ক'ব নোৱাৰোঁ। কিয়? ছোৱালীৰ আকস্মিক মৃত্যু তেওঁ সহ্য কৰিব পৰা নাই, আৰু তাতে যদি মই এষাৰ কথা কৈ দিওঁ যে তাই মানসিক ৰোগী আছিল, তেখেতে কম দুখ পাবনে? এইবোৰ কথা গোপনে আছিল, গোপনে থাকিব দে। তই আকৌ কিহৰ টেনশ্যন লৈছ? তই যি ডিচিশ্যন লৈছ ভালেই ডিচিশ্যন লৈছ। হৈ যাব দে বিয়াখন। ছোৱালীজনী বৰ ভাল, আৰু আজিৰ যুগত এনেকুৱা ছোৱালী মই বিচাৰি উলিয়াইছোঁ। গতিকে তই মোক থেংক ইউহে ক'ব লাগে। নহয়, বৰ্ণালীৰ মাক দেউতাকে মোক বহুত মৰম কৰিছিল। মাকে মই দ্বিতীয় বিবাহ কৰোৱাটো বিচৰা নাই। হেই, বেলেগৰ কথা চিন্তা কৰা বাদ দে, তই নিজৰ কথা চিন্তা কৰ। আচ্ছা, তই গোটেই জীৱন অকলে পাৰ কৰিবি নেকি? মই এটা কথা সকলোৰে পৰা লুকুৱাই ৰাখিছিলোঁ। কি কথা? নিজৰ পত্নীৰ দুৰ্বলতাৰ কথা মই সমাজৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছিলোঁ।
বৰ্ণালী মানসিকভাৱে সুস্থ নাছিল তাই এটা মানসিক ৰোগত ভুগি আছিল মই তাইৰ ট্ৰিটমেণ্টটো কৰাই আছিলোঁ মনে মনে কি তাই যে ভূত প্ৰেত দেখা বুলি কৈছিল সেইবোৰ তাইৰ মনৰ সৃষ্টি আছিল তেনেহ'লে তই মাকক কথাবিলাক কৈ নিদিয়ে কিয় বিনা কাৰণত মানুহজনীয়ে চাৰিওফালে গাই ফুৰিছে জীয়েকক হেনো কোনোবাই আত্মাই হত্যা কৰিছে মই ক'ব নোৱাৰোঁ কিয় ছোৱালীৰ আকস্মিক মৃত্যু তেওঁ সহ্য কৰিব পৰা নাই আৰু তাতে যদি মই এষাৰ কথা কৈ দিওঁ যে তাই মানসিক ৰোগী আছিল তেখেতে কম দুখ পাবনে এইবোৰ কথা গোপনে আছিল গোপনে থাকিব দে ছোৱালীজনীক বুজাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নুবুজিলে আজি হেনো বিয়া আমাৰ হাতত যি আছিল সেইটো কৰিলোঁ এতিয়া তাইৰ ভাগ্যত যি আছে সেয়াই হ'ব ভাগ্যত যি আছে সেয়াই হওক বুলি জানো সঁচাকৈ এৰি দিব তাকে সেইটোৱেইটো কৰিব নোৱাৰোঁ কেনেকৈ আগবাঢ়িব লাগে সেইটো বাৰু বুজিছোঁ আৰু কিবা ক'ব লগা থাকিলে ক'ব তুমি কামবোৰ আগবঢ়াই থাকা ভবামতে যদি চব হয় তেতিয়া মোতকৈ সুখী আৰু কোন হ'ব বুজি পাইছোঁ আপোনাকনো মইনো আৰু কি ক'ম আপুনি সেইখন ঘৰলৈ পুনৰ যাব নালাগিছিল কিয় আপোনাৰ জোঁৱায়ে পুনৰ বিয়া পাতিব বিচাৰিছে তাক পাতিব দিয়ক তাই ৰুমৰ লাইটবোৰ হেনো বিনা কাৰণতে জ্বলা-নুমা কৰি থাকে বাচন বৰ্তনবোৰো পৰি থাকে আৰু বহু কথাই কৈছিল তাই মোক
যদি আত্মাটোৱে আপোনাৰ ছোৱালীজনীক অসুবিধা দিছিল তেনেহ'লে সেই আত্মাটো এতিয়াও সেইখন ঘৰতে আছে। অঁ, বৰ্ণালীয়ে মোক মাজে মাজে কৈছিল তাই এনেকুৱা অনুভৱ হয় তাইৰ পিছফালে হেনো কোনোবা থিয় হৈ থাকে, ঘূৰি চালে কাকো নেদেখে। তাইৰ ৰুমৰ লাইটবোৰ হেনো বিনা কাৰণতে জ্বলা নুমা কৰি থাকে, বাচন বৰ্তনবোৰো পৰি থাকে। আৰু বহু কথাই কৈছিল তাই মোক। আৰু এই আত্মাৰ কথাবোৰ যদি সঁচা হয়, আপোনাৰ ছোৱালীৰ দৰে নতুনকৈ অহা বোৱাৰীজনীক সুবিধা দিব। বহু ক্ষেত্ৰত আমি নিজকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ দৌৰত দৌৰি ফুৰোঁ। শ্ৰেষ্ঠ মানে আমাৰ নজৰত থকা কোনোজনতকৈ উন্নত। আমি নিজকে এটা সীমাত বান্ধি পেলাওঁ। নিজকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ সলনি যদি উত্তম কৰি গঢ়ি তোলোঁ, তেতিয়া হয়তো আমাৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বী নাথাকিব। খৰা পাতত আজি তেজাৰ ছবি, মলিন আকাশত মেঘৰ শিৰণি। Ratir kutlahoreya matubung muktasiyaron tupal ke khoriya hai